গুড আফটাৰনুন এভৰিৱান। আজি মই তোমালোকক এটা GNM-ৰ ক্লাছ ল'বলৈ লৈছোঁ আৰু সেইটো হৈছে ছোৱাৰ্ট আৰু ইণ্ডাইচেছ, মানে হৈছে সূচক আৰু ঘাতাংক। এতিয়া সূচক কাক কয় আৰু ঘাতাংক কাক কয়, ঠিক আছে। এতিয়া সূচক কাক কয়, ছাপ'জ যিবিলাক আমি স্কুৱেৰ ৰুট বা কিউব ৰুটত লিখোঁ সেইবিলাকক কয় সূচক। যদি ছাপ'জ মানে তোমাৰ স্কুৱেৰ ৰুট 2, কিউব ৰুট 7, যিবিলাক এইটো ফৰ্মত থাকে, যিবিলাক নাম্বাৰ এইটো ফৰ্মত থাকে সেইটো কোৱা হয় ছোৱাৰ্ট বুলি। আৰু ইণ্ডাইচেছ কি, ছাপ'জ যিবিলাক a স্কুৱেৰ মানে 2 স্কুৱেৰ, 3 স্কুৱেৰ, 4 স্কুৱেৰ এনেকৈ থাকে, সেইবিলাক হৈছে ইণ্ডাইচেছ, ঠিক আছে। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট চেপ্টাৰ। তো ইয়াৰ কিছুমান নিয়ম আছে, আমি নিয়মবিলাক ডিছকাছ কৰিম। মই তোমালোকক নিয়মবিলাক লিখি দিছোঁ, তোমালোকে লিখি ল'বা, ঠিক আছে। অ'কে, লিখি ল'বা তোমালোকে যে properties of P, ঠিক আছে। অ'কে, এক নম্বৰ প্ৰপাৰ্টিটো লিখা যে যদি n ৰুট a থাকে, আমি এইটো লিখিব পাৰোঁ a 1/n বুলি, ঠিক আছে। 2 নম্বৰ প্ৰপাৰ্টিটো কি কৈছে চাওক, যদি n ৰুট a b থাকে, আমি এইটো লিখিব পাৰোঁ কি a b 1/n বুলি, ঠিক আছে। 3 নম্বৰ প্ৰপাৰ্টিটো কি কৈছে, যদি n ৰুট a বাই b থাকে, তেতিয়া আমি কেনেকৈ লিখিম, সেইটো আমি সেইটো লিখিব পাৰোঁ a বাই b 1/n, ঠিক আছে। বুজি পালা। 4 নম্বৰ প্ৰপাৰ্টিটো কি কৈছে, 4 নম্বৰ প্ৰপাৰ্টিটো কৈছে যদি n ৰুট a টু দি পাৱাৰ m থাকে, আমি সেইটো লিখিব পাৰোঁ a টু দি পাৱাৰ m বাই n। 5 নম্বৰ প্ৰপাৰ্টিটো কি কৈছে চোৱা, যদি n ৰুট a টু দি পাৱাৰ n থাকে, তো এইটো কি হ'ব a টু দি পাৱাৰ n বাই n। তো n যদি আমি কাট খাই যায়, তো এইটো কিমান হ'ব a টু দি পাৱাৰ 1, আৰু a টু দি পাৱাৰ 1 মানে হৈছে অনলি a, ঠিক আছে। এইকেইটা হৈছে বেচিক প্ৰপাৰ্টিজ অফ ছোৱাৰ্ট, ঠিক আছে। এতিয়া আমি ইণ্ডাইচেছৰ মাজলৈকে যাওঁ। ইণ্ডাইচেছ, এক নম্বৰ প্ৰপাৰ্টিটো লিখা, ছাপ'জ যদি আমি a পূৰণ a এনেকৈ যদি আমি ছাপ'জ n টাইমছ কৰোঁ, আমি সেইটো লিখিব পাৰোঁ a টু দি পাৱাৰ n বুলি, ঠিক আছে। 2 নম্বৰ প্ৰপাৰ্টিটো হৈছে যে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n, যদি বেছটো একেই হয় তেতিয়াহ'লে পাৱাৰটো অলৱেজ কি হয়, এডিশ্যন হয়, ঠিক আছে। মন কৰিছা, বুজি পাইছা সকলোৱে। 3 নম্বৰ প্ৰপাৰ্টিটো কৈছে যে যদি a টু দি পাৱাৰ m ডিভাইডেড বাই a টু দি পাৱাৰ n থাকে, যদি ডিভাইড থাকে তেতিয়া কি হ'ব জানানে, তেতিয়া হ'ব মাইনাছ a টু দি পাৱাৰ m মাইনাছ n, ঠিক আছে। বুজি পালা। 4 নম্বৰ প্ৰপাৰ্টিটো কি কৈছে যে যদি ছাপ'জ a b হোল টু দি পাৱাৰ m থাকে, তেতিয়া কি হ'ব জানে, তেতিয়া হ'ব a টু দি পাৱাৰ m b টু দি পাৱাৰো m, ঠিক আছে। নেক্সট 5 নম্বৰ প্ৰপাৰ্টিটো কৈছে যে 5 নম্বৰ প্ৰপাৰ্টিটো কৈছে যে ছাপ'জ 1/a টু দি পাৱাৰ n আমি লিখিব পাৰোঁ a টু দি পাৱাৰ a
a to the power minus n ঠিক আছে বুঝি পালোঁ 6 নম্বৰ প্ৰপাৰ্টিটো কৈছে কি সাপোজ যদি a by b whole to the power n থাকে তেতিয়া আমি লিখিব পাৰোঁ কি জানে a to the power m আৰু b to the power m এইটো সিমিলাৰ হয় প্ৰায় ঠিক আছে 7 নম্বৰ প্ৰপাৰ্টিটো চাবা 7 নম্বৰ প্ৰপাৰ্টিটো চাবা যদি এনেকৈ দিয়া থাকে যে a to the power minus n আৰু b to the power minus m তেতিয়া কি হ'ব জানে তেতিয়া হ'ব b to the power m আৰু a to the power n ঠিক আছে বুজি পালা তাত নেক্সটটো চাইছোঁ 8 নম্বৰটো চাইছোঁ a to the power 0 is 1 এইটো বহুত ইম্পৰ্টেণ্ট হয় সকলোৱে মনত ৰাখিবা ঠিক আছে 9 নম্বৰটো চাইছোঁ যে a to the power 1 is equal to 1a ঠিক আছে 10 নম্বৰ যদি a to the power x থাকে আৰু b to the power y থাকে আৰু যদি a to the power y থাকে যদি বেছটো একে হয় তেতিয়া আমি লিখিব পাৰোঁ যে x equal to y ঠিক আছে বুজি পাইছা এইকেইটা তোমালোকে নোট কৰি ল'বা চবে ঠিক আছে এতিয়া আমি কুৱেশ্যনৰ মাজলৈকে যাম তো ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে মন কৰা সাপোজ এইটোতে ভেলু দিয়া আছে এক্সৰ ঠিক আছে তো আমাক দিছে যে ফাইণ্ড দ্য ভেলু অফ এক্স ঠিক আছে ঠিক আছে এতিয়া 84 to 84ৰ স্কুৱেৰ ৰুট কিমান সকলোৱে জানো 121ৰ স্কুৱেৰ ৰুট কিমান 11 আৰু এইটো স্কুৱেৰ ৰুট কিমান 30 ঠিক আছে এইটো প্লাছ আছে মাইনাছ কিমান হ'ব 19 minus 13 is equal to 5 এইটো কাৰ ভেলু পালোঁ এইটো ভেলু পালোঁ x কিন্তু আমাক কি লাগে x স্কুৱেৰ লাগে এইটো স্কুৱেৰ কৰি দিয়া কিমান হ'ব x স্কুৱেৰ is equal to 25 কোনটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন ঠিক আছে বুজি পালা অ'কে নেক্সট সিমিলাৰ টাইপৰে অংক ফাইণ্ড দ্য ভেলু অফ দ্য গিভেন এক্সপ্ৰেশ্যন এইটো তাত তোমাক দিয়া আছে তো ইয়াক মানে ইয়াৰ আমাক মানটো লাগে এতিয়া চোৱা তোমালোকে এইটোৰ স্কুৱেৰ ৰুট নাজানিব পাৰা ইউ ডোণ্ট নো দ্য স্কুৱেৰ ৰুট অফ দিছ নাম্বাৰ দেন তোমালোকে কি কৰিবা যে তোমালোকে চাপোজ 40ৰ স্কুৱেৰ ৰুটটো জানা দেখিছোৱা 4 কিমান হ'ব 16 আৰু 0 দুটা বহাই দিয়া তাৰপিছত চোৱা 45 ইয়াত অকণমান লিখিছোঁ মই 45 এতিয়া চোৱা 45ৰ যিকোনো সংখ্যাৰ চাপোজ যদি এণ্ডিং 5এৰে হয় কেনেকৈ কৰিবা জানানে স্কুৱেৰ ৰুট এই যিটো 5ক আছে ন 5ক স্কুৱেৰ কৰা 25 4 আগৰ সংখ্যাটো কি মানে 4 পিছত আমি কি সংখ্যা পাওঁ 5 পাওঁ তো 5 আৰু 4 পূৰণ কৰিবা তো 20 এইটো পালোঁ এইটো 40ৰ এইটো 40ৰ আৰু এইটো হৈছে 45 ঠিক আছে এতিয়া এই যিটো সংখ্যা আছে 1681 এতিয়া এই সংখ্যাটো এই দুটা সংখ্যা মিডিলতে আছে ঠিক আছে তো এতিয়া কথাটো হ'ল যে এই দুটা সংখ্যাৰ মাজত আমি কি কি সংখ্যা পাওঁ 41 পাওঁ 42 পাওঁ 43 পাওঁ তাৰপিছত পাওঁ 44 ঠিক আছে তাৰপিছত চোৱা এতিয়া চোৱা এককৰ ঘৰৰ সংখ্যাটো চোৱা এক আছে দেই মন কৰিবা 1 আছে এতিয়া এই সংখ্যাকেইটাৰ ভিতৰত কোনটো সংখ্যাক স্কুৱেৰ কৰিলে আমি এককৰ ঘৰত 1 পাওঁ 2ক কৰিলে 4 পাওঁ তো এইটো কেঞ্চেল 3ক কৰিলে 9 পাওঁ এইটো কেঞ্চেল 4ক কৰিলে 6 পাওঁ কেঞ্চেল মানে 4 4 হ'ল ন তো আমি এককৰ ঘৰত 6 পাওঁ কিন্তু যদি একক কৰোঁ আমি এককৰ ঘৰত কিমান পাম 1 পাম মানে
এইটো হ'ব 41 তো যোনটো আছে আমাক 8 প্লাছ 41 হ'ব ঠিক আছে এতিয়া এইখিনি কিমান হ'ল √49 এতিয়া √49 মানে কিমান চবে জানে 7 তো এইটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট অপশ্যন সকলোৱে বুজি পালা এতিয়া নেক্সট কুৱেশ্যনটোলৈকে গৈছোঁ নেক্সট কুৱেশ্যনটো চাবা কি দিয়া আছে এনেকুৱা চাপ'জ যদি মানে ডাঙৰ সংখ্যা থাকে অলৱেজ ষ্টাৰ্ট উইথ ৰাইট ছাইড অলৱেজ এতিয়া চোৱা 25টো স্কুৱেৰ ৰুট মানে 620 স্কুৱেৰ ৰুট কিমান 25ৰ লগত যদি 144 কৰা আমি পাওঁ 169টো কাৰ স্কুৱেৰ ৰুট 13 ঠিক আছে 36 প্লাছ 13 কৰিলে পাওঁ আমি 49 সেইটো কাৰ হ'ব 7 আৰু 9 কৰিলে পাওঁ 16 মানে আল্টিমেটলি পালোঁ √16 তো √16 কাৰ হ'ব 4ৰ স্কুৱেৰ ৰুট বুজি পালা সকলোৱে বুজি পাইছেনে এনি ডাউট বুজি পাইছা অ'কে নেক্সট কুৱেশ্যনটোলৈকে কৈছোঁ এণ্ড দিছ ইজ দ্য ভেৰি মাছ ইম্পৰ্টেণ্ট কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চাবা মন দিবা তো সুধিছে যে কোনটো ডাঙৰ সেইটো সুধিছে এতিয়া যদি কোনটো ডাঙৰ সোধে তোমালোকে মন কৰিবা যে গোটেইকেইটা সংখ্যাৰ যোনটো ছামেশ্যন হ'ব সেইটো একে নে বেলেগ চোৱা 11 আৰু 5 যদি যোগ কৰোঁ হ'ব 16 এইটো হ'ব 16 আৰু এইটো হ'ব 16 ঠিক আছে মানে ছামেশ্যনটো একে এতিয়া যদি ছামেশ্যনটো গোটেইকেইটাৰে একে হয় তেতিয়া কি কৰিবা জানানে ডিফাৰেঞ্চটো ল'বা চোৱা 11ৰ পৰা 5 গ'লে 6 14ৰ পৰা 2 গ'লে 12 আৰু 8ৰ পৰা 8 গ'লে 0 ঠিক আছে এতিয়া যোনটো সংখ্যাৰ ডিফাৰেঞ্চটো আটাইতকৈ সৰু সেইটো হ'ব কি লাৰ্জেষ্ট তো মানে কোনটো হ'ব এনচাৰ অপশ্যন চি ইজ দ্য কাৰেক্ট অপশ্যন আৰু যদি তোমালোকক ক'লে হয় স্মলেষ্টটো ওলোৱা যোনটো সংখ্যাৰ মানে যি দুটা সংখ্যাৰ ডিফাৰেঞ্চটো ডাঙৰ চবতকৈ ডাঙৰ তো কোন দুটা সংখ্যাৰ ডিফাৰেঞ্চ চবতকৈ ডাঙৰ 12 আৰু 12টো কাৰ কাৰণে আছিলে এইটো কাৰণে আছিলে তো এইটো হ'ব আমাৰ স্মলেষ্ট বুজি পালা সকলোৱে বুজি পালা অ'কে এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈকে গৈছোঁ অ'কে দিছ ইজ এনাডাৰ এ ভেৰি ইম্পৰ্টেণ্ট কনচেপ্ট এইটো কোৱা হয় ইনফিনিটি ছিৰিজ বুলি ইয়াৰ এটা ট্ৰিক্স বা এটা ফৰ্মুলা এটা আছে তোমালোকে মনত ৰাখিবা যেতিয়া এনেকৈ থাকে ছাপ'জ √a প্লাছ মাইনাছ √a প্লাছ মাইনাছ √a প্লাছ মাইনাছ ছাপ'জ এনেকৈ কৰিব ইনফিনিটি লৈ গৈছোঁ মানে ইয়াতে হয়তো প্লাছো থাকিব পাৰে হয়তো মাইনাছো থাকিব যেতিয়া তাৰ কাৰণে এটা ফৰ্মুলা আছে সেইটো তোমালোকে লিখি লোৱা √1 প্লাছ 4a ঠিক আছে প্লাছ মাইনাছ 1 ডিভাইডেড বাই 2 এইটো মনত ৰাখিবা দিছ ইজ ইম্পৰ্টেণ্ট ঠিক আছে এতিয়া ইয়াত এ ভেলুটো কিমান দিয়া আছে ভেলুটো দিয়া আছে আমাক 30 ঠিক আছে একৰ্ডিং টু ডেট ফৰ্মুলা আমি যদি বহাই দিওঁ কিমান হ'ব 1 প্লাছ 4 ইনটু 30 প্লাছ 1 ইয়াতে প্লাছ আছে এইটো কিমান হ'ব 120 প্লাছ 1 121 121ৰ যদি আমি স্কুৱেৰ ৰুট লওঁ কিমান হ'ব 11 যোগ 1 ডিভাইডেড বাই 2 মানে কিমান হ'ল 12ক যদি 2ৰে হৰণ কৰা কিমান থাকিব 6 তো অপশ্যন ডি ইজ দ্য কাৰেক্ট অপশ্যন ঠিক আছে দিছ ইজ দ্য
লাষ্ট কুৱেশ্যন ফৰ টুডেজ টপিক এইটো চাই লওক ঠিক আছে মন কৰিব আমাক এৰ ভেলুটো দিয়া আছে হয়নে আমাক এৰ ভেলুটো দিয়া আছে আৰু বিৰ ভেলুটো দিয়া আছে আমাক লাগে কি এ প্লাছ বি চোৱা এতিয়া তোমালোকক কি কৈছিলোঁ মই যে যদি এনেকৈ থাকে তেতিয়া কি লিখিব পাৰোঁ e টু দি পাৱাৰ m আৰু যদি এনেকৈ থাকে তেতিয়া কি হ'ব e টু দি পাৱাৰ m/n সেই দুটা বস্তু আমি ইয়াতে ইউজ কৰিম চাবা আমি প্ৰথমতে এই ভেলুটো ওলাম 81 লিখিলোঁ এই 2 আৰু 3টো মাল্টিপ্লাই হ'ব ঠিক আছে ডিভাইডেড বাই কিমান হ'ব তাৰমানে 3 আৰু 8 ঠিক আছে এতিয়া 3 কাটা গ'ল এইটো কাটা গ'ল 4বাৰ মানে কিমান পালোঁ 81 1/4 এতিয়া 81 মানে কি চোৱা 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 9 গুণ কিমান 81 মানে কেইটা হ'ব 3 4টা পূৰণ কৰিলে আমি 81 পাওঁ তো এই 4 কাটা গ'ল তো এইটো পালোঁ 3 মানে এই ভেলুটো পালোঁ 3 ঠিক আছে এতিয়া আমি বিৰ মাজলৈকে যাম চাবা বিটো দিয়া আছে চিমিলাৰ 3 ইয়াতে হ'ব 4 পূৰণ 3 বাই 3 পূৰণ 6 ইনটু 3 2 পূৰণ 6 ডিভাইডেড বাই 6 পূৰণ 6 ঠিক আছে 3 কাটিলোঁ এইটো হ'ব 2 এইটো হ'ব 3 এইটো হ'ব 1 এইটো হ'ব 3 ঠিক আছে তো এইটো কি পালোঁ 3 ইকুৱেল টু 2/3 ইনটু 3 ইকুৱেল টু 1/3 ঠিক আছে আৰু এটা কথা কৈছিলোঁ যে যেতিয়া বেছটো একে হয় পাৱাৰটো সদায় যোগ হয় কিন্তু কি হ'ব 2 + 1/3 + 3 ঠিক আছে এইটো একচুৱেলি হ'ব এনেকৈ কি লিখিব পাৰোঁ আমি নেক্সটটো ক'লে 3 টু দি পাৱাৰ 1 ইয়াত 3 টু দি পাৱাৰ 1 মানে কিমান 3 তো 3 পালোঁ দুইটা যোগ কৰিলে কিমান পাম 6 পাম অপশ্যন চি এটা কাৰেক্ট অপশ্যন বুজি পাইছা সকলোৱে বুজি পাইছা আজিলৈ ইমানে নেক্সট আকৌ লগ পাম এটা নতুন চেপ্টাৰৰ সৈতে তেতিয়ালৈকে ষ্টাডি